নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল সকলোকে অভিনন্দন যাচি আজিৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো হেখলৈকে থাকিব মোৰ হৈতে বহু আশাৰে বাট চাই আছিল শিক্ষক শিক্ষয়িত্ৰীসকল অপ্ৰাদেশিকৃত শিক্ষক টিউটৰ শিক্ষক 2013-2021 চনত বাদ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল নন টিচিং ষ্টাফ কৰ্মচাৰী অপ্ৰাদেশিকৃতৰ পৰা প্ৰাদেশিকৃত 1.5 বছৰ কাম কৰি অৱসৰ পোৱা ছাৰ বাইদেউসকল আৰু কন্ট্ৰাকচুৱেল ছাৰ বাইদেউসকল প্ৰত্যেকৰে এটা আশা আছে 2024 বাজেটত আমাৰ বাবে কিবা এটা ব্যৱস্থা হ'ব বিগত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিটো দল সংগঠনে চৰকাৰৰ লগত আলোচনা স্মাৰক পত্ৰ প্ৰদান এইবিলাকৰ উপৰিও ধৰ্ণা প্ৰতিবাদ অনশন আদি কাৰ্যসমূহ সমাপন কৰিছিল দেখা গ'ল চলিত অসম বিধানসভাৰ বাজেটত ধুৰন্ধৰ চৰকাৰ বোলা মেচিন মানে যাৰ হৃদয় নাই এই হৃদয়হীন মেচিনৰ যেহেতুকে মেচিনৰ হৃদয় নাথাকে এই মেচিনটোক কাৰো আৰ্তনাদে স্পৰ্শ কৰিব নোৱাৰিলে আটাইতকৈ বেছি প্ৰতাৰণাৰ বলি হ'ল ফেঞ্চাৰ শিক্ষকখিনিয়ে ধুৰন্ধৰ বিশ্ব মিছলীয়া মুখ্যমন্ত্ৰী জনাই কথা দিও এইসকলক লেং মাৰিলে মিছাৰ এটা সীমা থাকে মুখামুখিকৈ কথা দিয়া সত্ত্বেও একো এটা নকৰিলে এতিয়া ভেঞ্চাৰ সন্থাটোৰ লগত মুখামুখি হোৱাৰ সাহসেই নাই এই সৰ্বজান্তা নিজকে সৰ্বজ্ঞানী বুলি ভবা অহংকাৰী ব্যক্তিজনৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাটো সঁচা ভেঞ্চাৰ অনুষ্ঠান নোহোৱা কৰাটো এইদৰেই ভেঞ্চাৰ শিক্ষকসকলক তিলকৈ মাৰি ভেঞ্চাৰ নোহোৱা কৰিব এই হল সুপৰিকল্পনা আচলতে চৰকাৰখন প্ৰায় প্ৰতি মাহতে ঋণ লৈ চাউল অৰুণোদয় কৰ্মচাৰীৰ দৰমহা আদি চলাই আছে প্ৰতিটো সপ্তাহতে বিলাসী ভোজনৰ সোৱাদ লৈ কেবিনেট বহি বৃহৎ ঘোষণা কৰে যেনিবা বিশ্বখনকেই জয় কৰিব অথচ ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ কথা এবাৰো নকয় উপায় কি উপায় সকলো দল সংগঠন একত্ৰিত হোৱাৰ সময় আহিছে একত্ৰিত হৈ চৰকাৰ বোলা এই মেচিনটোক হৃদয় দান কৰিব লাগিব হৃদয়হীন চৰকাৰ মেচিন এটা এই মেচিনটোৰ ভিতৰত হৃদয় সোমাই দিব লাগিব হৃদয় দান কৰা কৌশল ৰচনা কৰিব লাগিব হৃদয় প্ৰতিষ্ঠা হলেহে মেচিনে মানুহক মানুহ হিচাপে ভাবিলেহে সমস্যা সমাধান কৰিব গতিকে আমি প্ৰতিটো দল সংগঠনে প্ৰতিজনে একত্ৰিত হৈ এক মন কায়চিত্তে আমি সদল বলে যোগদান কৰিব লাগিব যিকোনো কাৰ্যসূচী ললে প্ৰথমতে সকলোৱে একত্ৰিত গেট টুগেদাৰ হওঁ ভাৱৰ আদান প্ৰদান কৰোঁ আহক আৰু তাৰ পিছতে আমি পৰিকল্পনা চৰকাৰৰ বিৰুদ্ধে চৰকাৰে যদি ডালে আমি পাতে যাব লাগিব তেতিয়াহে আমাৰ সমস্যাৰ সমাধান হ'ব মেচিনে কাম কৰিব ধন্যবাদ মই নাজানো ভিডিঅটো কি হ'ল কবিতা গল্প কিবা ছুটি গল্পই হল নে কি যি নহওক আপোনালোকে মতামত দিব ধন্যবাদ পৰৱৰ্তী আন এটি ভিডিঅত লগ পাম জয় আই অসম